ঢিঙত আজিও বাঘৰ আতংক ব্যৰ্থ অসমৰ বিয়াগুম বন বিভাগ ব্যৰ্থ প্ৰশাসন আজি 22 দিন উকলিল ঢিঙৰ আঠগাঁৱত আতংকৰ সৃষ্টি কৰা ঢেকিয়াপতীয়া বাঘটোক কৰায়ত্ব কৰিবলৈ সক্ষম নহল অসমৰ বিয়াগুম বন বিভাগ ঢিঙত বাঘটোৱে আতংকৰ সৃষ্টি আঠগাঁৱত আজি বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী অহাৰ কথা আছিল যদিও ঢিঙৰ আইবিৰ পৰা উভতিল মন্ত্ৰীগৰাকী অসমৰ বিয়াগুম বন বিভাগৰ ওপৰত তীব্ৰ ক্ষোভ ঢিঙৰ আঠগাঁওবাসী ৰাইজৰ নিউজ 6 ৰিপৰ্ট বটদ্ৰৱা লাইভ আপোনালোক কাৰ বাবে ৰখি আছিলে কিন্তু তেখেত আহিল জানো কি কাৰণে নাহিল বুলি ভাবে আপোনালোক আতংকত আছে কিন্তু বন বিভাগে বাঘ ধৰিব পৰা নাই পিঞ্জৰাবদ্ধ কৰিব পৰা নাই বন মন্ত্ৰীগৰাকী নিজে তেওঁ এই ঠাই পৰিদৰ্শন কৰিম বুলি তেওঁ আহিছিলে কিন্তু তেওঁ ঢিঙৰ পৰাই উভতি গ'ল আমি স্কুললৈ পঠিয়াম গতিকে ছাৰ আহিব লাগিছিলে অকণমান চাব লাগিছিল যিহেতু তেওঁ বন মন্ত্ৰী আৰু এনেকৈ থাকিব আমি নোৱাৰোঁ নহয় কাৰণ সন্ধিয়া হ'লে আমি ভিতৰত সোমাব লাগে ভয় শংকা কিমান আজি 10 দিনে আমি কিমান গোটেই আঠগাঁও ৰাইজ হৈ আছে আতংকত আছে গতিকে ছাৰ আহিব লাগিছিলে কিয় নাহিল এতিয়া তেওঁ জানে তেওঁতো ঢিঙলৈ আহিছিলে ঢিঙ আইবিত আছিলে কিন্তু ইয়ালৈ কিয় নাহিল বুলি আপোনালোকে ভাবিছে ভয়তে নাহিলে চাগৈ কাৰণ আমাৰ গোটেই গাঁও জাকি আছে কিয় আজি 10 দিনা যেতিয়া বাঘটো ধৰিব নোৱাৰিলে গতিকে জনসাধাৰণে এই দিয়ক আমি ল'ৰালুই আমাৰ গাঁৱৰ সময় বহুত আছে তেওঁলোকে গৈ পেলাই কি কয় কৰিব নহয় গতিকে এই দিয়ক ৰাইজলৈ কাৰণ আমি ইমান শংকাৰ মাজত জীয়াই থাকিব নোৱাৰোঁ খুব এটা দুখজনক বিষয় আৰু এটা মানে লজ্জাজনক বিষয় এজন এটা বিভাগৰ এটা চৰকাৰী বিভাগৰ মূল বিষয়া এজন আহিছে তেখেতে আহি পেলাই তেখেতৰ বিভাগীয় বিষয়াসকলৰ লগত 500 মিটাৰ নিলগত অৱস্থিত আমাৰ যিটো আইবি আছে আইবিত বিষয়াসকলৰ লগত এচি ৰুমত বহি কথা পাতি তেখেতৰ সময় ওলাল কথা পাতিবলৈ কিন্তু 500 মিটাৰ নিলগত থকা এই গাঁওখনত যি সন্ত্ৰাসৰ সৃষ্টি হৈ আছে ইমান দিনে সেই ৰাইজসকলৰ লগত যি মনৰ আৱেগ যি সন্ত্ৰাস যি ভুক্তভোগী সেই ৰাইজসকলৰ লগত কিন্তু তেওঁলোকে পোনপটীয়াকৈ বহি তেখেতৰ 5 মিনিট এটা সময় নোলাল যে আমি কথাখিনি পাতি যাওঁ বা তেওঁলোকক এটা বুজবাজ দিওঁ বা তেওঁলোকক এটা আমি সান্তনা দিওঁ কিন্তু তেওঁ সেই সময়খিনি নোলাল আচলতে চৰকাৰী বিভাগটো তেওঁলোকৰ যিটো বিষয়াসকল আছে আচলতে অদক্ষ তেওঁ নিজেই এজন অদক্ষ মন্ত্ৰী আৰু এতিয়া নহয় ইতিহাসত আমি যদি পুৰণি পূৰ্বৰ কথাবিলাক চাওঁ তেখেত পুৰণি আগৰ দিনৰ পৰাই তেখেত অদক্ষ তেওঁ বিষয়াবিলাকো অদক্ষই হ'ব লাগিব কাৰণ যদি তেখেতে ৰাইজৰ বা সাধাৰণ ৰাইজৰ যদি আৱেগ অনুভূতি থাকিল হয় যদি বুজি পালে হয় তেখেতে নিশ্চয় আহি পেলাই 500 মিটাৰ নিলগত একো দূৰ কথা নহয় ওচৰতে আছিলে তেখেতে আহিব পাৰিলে হয় ৰাইজৰ বুজবাজ লৈ পেলাই কমচে কম ক'ব পাৰিলে হয় যে আমি কৰি আছোঁ কামবিলাক আপোনালোকে আমাক সময় দিয়ক কিন্তু সেইখিনি ক'বলৈকে তেওঁলোকৰ সৎসাহস নহ'ল আচলতে সৎসাহস নথকাৰ বাবে ৰাইজৰ লগত সন্মুখী হ'ব পৰা সেই সাহসখিনি নথকাৰ বাবে আজি তেখেতে 500 মিটাৰ নিলগত হৈ আহিব নোৱাৰিলে আচলতে এইটো কথা স্পষ্ট আৰু পোনপটীয়াকৈ আমি গম পাই গৈছোঁ ইতিমধ্যে ছবি ওলাই গৈছে সকলোৱে গম পাইছে যে বিভাগটো চৰকাৰী বিভাগবিলাক কিদৰে চলি আছে চৰকাৰী বিভাগত নহ'ব কিয় যিটো বিষয়া যিটো বিভাগৰ মন্ত্ৰীজনে যিহেতু অধ্যক্ষ গতিকে বিষয়াবিলাকো অধ্যক্ষই হ'ব লাগিব তেওঁলোকৰ কাম কাজ আচলতে হ'ব লাগে কাৰণে হৈ থাকে মানুহক দেখাব লাগে কাৰণে হৈ থাকে কিন্তু প্ৰকৃত ৰিজাল্টটো তাৰ পৰা একো পোৱা নাযায় আজি ইমান দিনে ধৰি এই আঠগাঁওবাসী ৰাইজে ঢিঙবাসী ৰাইজে এটা বাঘৰ সন্ত্ৰাসত ভুক্তভোগী সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি আপোনাৰ যিমানখিনি ইয়াতে মহিলা হওক পুৰুষ হওক গাঁৱত যিমানকেইজন মানুহ বাস কৰে তেওঁলোকে সন্ত্ৰাসৰ কাৰণে ওলাব নোৱাৰে তেওঁলোকে এটা ভয় লৈ পেলাই প্ৰত্যেকটো খোজত তেওঁলোকে ভয় লৈ পেলাই আগবাঢ়িব লগা হৈছে আচলতে কিয় হ'ব লগা হৈছে এইটোতো একমাত্ৰ গাফিলতি হ'ব লাগিব তাৰ বাহিৰেতো বেলেগ কথা নাই এজন মন্ত্ৰী তেখেত মন্ত্ৰী হয় তেখেতৰ পৰা ৰাইজৰ আস্থা বিশ্বাস বহুত আশা কৰে ৰাইজে যে আমাৰ প্ৰতিনিধি আহিছে আমি তেওঁলোকক ওচৰৰ পৰা কথাখিনি ক'ব পাৰিম তেওঁক আমি জনাব পাৰিম তেওঁ আমাক আশ্বাস দি যাব তেওঁ আমাক খুব সোনকালে এই পৰিস্থিতিৰ পৰা আমাক উদ্ধাৰ কৰি দিব কিন্তু তেখেতে কৰিলে কি ইয়াৰ পৰা আমাৰ ঢিঙৰ আইবিটো হ'ব 500 মিটাৰ নিলগৰ পৰা তেখেতে যাব পাৰে কিন্তু তেখেতে ৰাইজৰ দুৰ্দশা যি মনৰ আৱেগ অনুভূতি নুবুজাকৈ তেখেতে এচি ৰুমত তেখেতে বিষয়াসকলৰ লগত কথা পাতি যাবগৈ পায় কিন্তু তেখেতে এইখিনি আহিব নোৱাৰে আচলতে সৎসাহসৰ অভাৱ চৰকাৰী আমাৰ অসম চৰকাৰ যিসমূহ অধিকাংশ যিবিলাক বিভাগ আছে সেই বিভাগতে আচলতে অদক্ষ মন্ত্ৰীয়ে ভৰপূৰ সেইবাবে এই কাণ্ডবিলাক অতি সোনকালে ঘটিবলৈ লৈছে
মহিলা বহুত ৰখি আছে কিহৰ কাৰণে? চন্দ্ৰমোহন পাঠকে আহিম বুলি কৈছিলে, এতিয়ালৈকে অহা নাই কাৰণে মানুহজনী ইয়াতে হেৰি হৈ আছে। এতিয়া বাঘ আছে, কালি বোলে স্কুল বহিব, স্কুল বহিলে ল'ৰা ছোৱালীকে স্কুল যাব নোৱাৰিব। মোৰ ল'ৰা আছে, ছোৱালী আছে, এনেকৈ আমি স্কুলত পঠিয়াম। এতিয়া কোনো চৰকাৰে খাই কোৱা নাই। পুলিচকেইটা থাকে ইয়াত, ইঘৰত বহে সিঘৰত বহে, সিঘৰত চাহ খায় সিঘৰত ভাত খায়, সেনেকৈ মানে পুলিচকেইটা ঘূৰি আহে। যিকে ফৰেষ্ট মানুহ আৰু আমাৰ পুলিচ আৰক্ষী। এতিয়া আপোনাক কি কৰিব আৰু কি ক'ব? আপোনালোককতো মন্ত্ৰীগৰাকী ইয়ালৈ আহিম বুলি কৈছিল, এতিয়ালৈকে নাহিলেই। তেওঁ ইয়াৰ পৰা গুচি গ'ল। ইয়াৰ পৰা গুচি গ'ল। কিহৰ কাৰণে গুচি গ'ল বুলি ভাবে? কিহৰ কাৰণে আমি কি জানিম? কাৰণে চৰকাৰে জানে, চৰকাৰে মানুহ চৰকাৰে বুজিব। আমি পাব্লিক মানুহ, আমি পাব্লিকে কি বুজিম? এতিয়া আমি ৰাতি ওলাব নোৱাৰোঁ।